নমস্কাৰ আজি মই আপোনালোকক মোৰ পৰিয়ালে ভালকৈ এবিধ ব্যঞ্জন ৰান্ধি দেখুৱাব বিচাৰিছো নাম চিকেন টুইষ্ট ইন পাম্পকিন প্ৰথমে এটা সৰু ৰঙালাও এইদৰে আধাকৈ কাটি ললো তাৰ পিছত লাহেকৈ ভিতৰৰ অংশখিনি উলিয়াই ৰাখিলো ভিতৰৰ অংশখিনিৰে বনোৱা এটা ব্যঞ্জন মই ভৱিষ্যতলৈ আপোনালোকক দেখুৱাম এইদৰে ৰাখি থওক এতিয়া এটা কেৰাহী গৰম কৰি লওঁ তাত মই 2 চামুচ ৰিফাইন অইল ঢালি দিলো আধা চামুচ নহৰু বটা 4/1 চামুচ আদা বটা সৰু সৰুকৈ কটা এটা পিয়াজ অলপ সময় লৰাই দিও ইয়াত মই দুটা সৰু জলকীয়াও দিলো তাৰ পাছত অলপ সময় বইল কৰা সৰু সৰুকৈ কটা 1 কাপ মাংস ইয়াত ঢালি ইয়াত আধা চামুচ বাটাৰ দিলো 4/1 চামুচ হালধি আধা চামুচ নিমখ দি লৰাই দিলো আৰু গেছটো মই বন্ধ কৰি দিলো অলপ পদিনা পাত এইদৰে কাটি লৈ মই মাংসখিনিৰ ওপৰত ঢালি দিলো এতিয়া এই আধাকৈ কাটি থোৱা ৰঙালাওটোৰ ভিতৰত অলপ বাটাৰ এইদৰে লগাই ললো মই নিমখীয়া বাটাৰ ব্যৱহাৰ কৰিছো ইয়াত এতিয়া মাংসৰ মিশ্ৰণটো এইদৰে এই ৰঙালাওটোৰ ভিতৰত ভৰাই দিওঁ আৰু অলপ বাটাৰ লৈ এইদৰে ৰঙালাওটোৰ ওপৰত আৰু মাংসখিনিৰ ওপৰতো ভালদৰে লগাই দিলোঁ ইয়াৰ ওপৰত মই অলপ নিমখ ছটিয়াই দিলোঁ এতিয়া এটা কেৰাহী গৰম কৰি ললো তাত মই 3 চামুচ ৰিফাইন অইল ঢালিলো মই গেছটো একেবাৰে কমাই দিলো আৰু এই আধা ৰঙালাওখিনি আনি পেলাই মই ইয়াত বহাই দিলো ইয়াত আধা কাপ পানী ঢালি দিলো আৰু ঢাকন লগাই প্ৰায় 20 মিনিট সময় পানীখিনি শুকোৱালৈকে মই এনেদৰে ৰাখি থলো 20 মিনিটৰ পিছত এডাল খৰিকাৰে খুচি চাওঁতে দেখিলো ৰঙালাওটো হৈ গ'ল এতিয়া মই প্লেটখন এইদৰে সজাই ললো মই ৰন্ধা এইবিধ ব্যঞ্জন এই ধৰণে ৰান্ধি খাই চাবচোন আৰু কেনে পালে জনাবলৈ মোক নাপাহৰিব ধন্যবাদ Please like, share and subscribe to Pursuit from Home. Also ring the bell icon. Do leave your requests in the comment section. Thank you for watching.